নমস্কাৰ দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং খবৰ আৰু ষ্টুডিঅ'ত মই মানস আপোনালোকক এই মুহূৰ্তত দিব ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত গ্ৰেপ্তাৰ হ'ল জিএনআৰচিৰ চিকিৎসক নৱনীল বৰুৱা 3 দিনৰ জেৰাৰ অন্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নৱনীল বৰুৱাক বিতৰ্কিত ৰাজকন্যা বৰুৱাক সুৰক্ষা দিয়াৰ অভিযোগ চিকিৎসক বৰুৱাৰ বিৰুদ্ধে অসুস্থ নোহোৱাকৈ আইচিইউত ভৰ্তি কৰাইছিল ৰাজকন্যাক আমি পুনৰবাৰ কৈছো এই মুহূৰ্তত খাটাং খবৰৰ দৰ্শকসকলক পুনৰবাৰ জনাইছো অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধে অভিযোগ উঠিছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক সুৰক্ষা দিয়াৰ আৰু ইতিমধ্যে সকলোৱে জানে সমগ্ৰ অসমতে যেটো ঘটনাক লৈ বিগত প্ৰায় এটা পক্ষক ধৰি আলোড়নৰ সৃষ্টি হৈ আছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে সেই কথাটোৱে হৈছে যে বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই 8জনকৈ শ্ৰমিকৰ শৰীৰৰ গাৰ ওপৰেৰে খুৰাৰ আগিত মাতাল হৈ গাড়ী চলাই নিয়া যি আসলতে ঘটনা সংঘটিত হৈছিল সেই ঘটনাক লৈ বিগত প্ৰায় এটা পক্ষক ধৰি সমগ্ৰ ৰাজ্যখন তুলপাৰ লাগি আছিল আৰু এই ঘটনাক্ৰমৰ লগত সাঙুৰ খাই পৰিছিল জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱা আৰু এই নৱনীল বৰুৱাই আসলতে নীতি বহিৰ্ভূতভাৱে সুস্থ অৱস্থাতে অসুস্থ নোহোৱাকৈ ৰাজকন্যা বৰুৱাক জিএনআৰচিৰ আইচিইউত ভৰ্তি কৰাইছিল বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু এই অভিযোগৰ পিছতে নৱনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে তলব কৰিছিল আৰু বিগত 3 দিন ধৰি দিছপুৰ আৰক্ষী থানালৈ অহা যোৱা কৰি আছিল নৱনীল বৰুৱাই 3 দিন ধৰি তেওঁক প্ৰায় প্ৰতিদিনেই 10-12 ঘণ্টাকৈ জেৰা কৰিছিল দিছপুৰ আৰক্ষীয়ে আৰু এনেদৰে 3 দিন ধৰি 10-12 ঘণ্টাকৈ জেৰা কৰাৰ অন্তত আজি কিছু সময়ৰ পূৰ্বে জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি পুনৰবাৰ কৈছো খাটাং খবৰৰ দৰ্শকসকলক অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধে অভিযোগ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক সুৰক্ষা দিয়াৰ অভিযোগ নৱনীল বৰুৱাৰ বিৰুদ্ধে এইগৰাকী বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা সকলোৱে জানে ইতিমধ্যে ৰাজকন্যা বৰুৱাৰ এই ঘটনাটোক লৈ সমগ্ৰ অসম তুলপাৰ লাগি আছে 1 অক্টোবৰৰ দুভাগ নিশা ৰাজকন্যা বৰুৱাই গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত খুৰাসক্ত অৱস্থাত খুৰাৰ আগিত মাতাল হৈ নিজৰ গাড়ী চলাই যোৱা গাড়ীখনেৰে 8জনকৈ কৰ্মৰত শ্ৰমিকক চুচৰাই লৈ গৈছিল 8জনকৈ শ্ৰমিকৰ গাৰ ওপৰেৰে ৰাজকন্যা বৰুৱাই তেওঁৰ গাড়ী চলাই লৈ গৈছিল আৰু যাৰ ফলত এজন শ্ৰমিকে সম্পূৰ্ণৰূপে তেওঁৰ ভৰি দুখন হেৰুৱাৰ লগতে আৰু বাকী কেইবাজনো শ্ৰমিক এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এইগৰাকী বিতৰ্কিত ৰাজকন্যা বৰুৱাকে আসলতে নীতি বহিৰ্ভূতভাৱে আইচিইউত ভৰ্তি কৰি ৰাখিছিল বুলি চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধে অভিযোগ উঠিছিল আৰু এই অভিযোগৰ পৰিপ্ৰেক্ষিততে নৱনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে তলব কৰিছিল বিগত 3 দিন ধৰি দিছপুৰ আৰক্ষীয়ে নৱনীল বৰুৱাক জেৰা চলাইছিল প্ৰতিদিনেই 10-12 ঘণ্টাকৈ নৱনীল বৰুৱাক জেৰা চলাইছিল দিছপুৰ আৰক্ষীয়ে আৰু ক্ৰমাগত 3 দিনৰ জেৰাৰ অন্তত আজি কিছু সময়ৰ পূৰ্বে চিকিৎসক নৱনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়া লক্ষণীয় হ'ব চিকিৎসক নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছত এই ঘটনাই আসলতে কি মূৰ লয় কি পৰ্যায় পাবগৈ কাৰণ ইতিমধ্যে আমি সকলোৱে জানো যে গোটেই ঘটনাটোৱে সাংঘাতিক ধৰণে এটা আলোড়নৰ সৃষ্টি কৰিছে প্ৰথম কথা ৰাজকন্যা বৰুৱাই যেতিয়া জামিন পাইছিল 24 ঘণ্টাৰ ভিতৰতে তেওঁ জামিন লাভ কৰিছিল সেই কথাটোক লৈ সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কেনেকৈ তেওঁ আসলতে জামিন পালে কাৰণ কোভিড কালত কৰোনা কালত এই যি আসলতে কোভিড প্ৰটোকল সেই কোভিড প্ৰটোকল ভংগ কৰি অনুষ্ঠিত হোৱা এটা নৈশ পাৰ্টিত তেওঁ অংশগ্ৰহণ কৰিছিল য'ত তেওঁ অত্যাধিক সুৰাপান কৰি আহি তেওঁ গাড়ী দুৰ্ঘটনা কৰি 8জনকৈ শ্ৰমিকৰ গাৰ ওপৰেৰে গাড়ী চলাই লৈ গৈছিল গতিকে এই ধৰণৰ কথাবোৰ আহি পৰিছিল আৰু তাৰ পিছতে জামিন পোৱাৰ পিছতে ৰাজকন্যা বৰুৱাই জিএনআৰচিত চিকিৎসাধীন হৈছিল আৰু তাৰ পিছত এই গোটেই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাৰ লগে লগেই ৰাজকন্যা বৰুৱাই জামিন পোৱা কথাটোত কেনেকৈ আসলতে ৰাজকন্যাই 24 ঘণ্টাৰ ভিতৰতে জামিন পালে আৰক্ষীৰ কি ভুল আছিল আৰক্ষীৰ কিবা দুৰ্বল ভূমিকা আছিল নেকি এই বিষয়বোৰক লৈ মুখ্যমন্ত্ৰী সৰব হৈ পৰিছিল আৰু তাৰ পিছতে ৰাজকন্যা বৰুৱাৰ গোচৰটোৰ সৈতে তদন্তৰ জড়িত 2জনকৈ আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰা হৈছিল আৰু তাৰ পিছতে পুনৰবাৰ দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক জিএনআৰচিৰ আইচিইউৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু জিএনআৰচিৰ আইচিইউৰ পৰা ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতে যেতিয়া আসলতে ৰাজকন্যা বৰুৱা জিএনআৰচিৰ আইচিইউত এডমিট হৈ আছিল তেতিয়া অসম চৰকাৰৰ ফালৰ পৰা জিএমচিএইচৰ চিকিৎসকৰ এটা দলক লৈ এখন মেডিকেল বোৰ্ড গঠন কৰিছিল আৰু এই মেডিকেল বোৰ্ডে জিএনআৰচিত গৈ ৰাজকন্যাক চাই পৰীক্ষা কৰি
মেডিকেল বোৰ্ডে জনাইছিল যে আচলতে ৰাজকন্যা বৰুৱা ICUত থাকিব লগা তেনেকুৱা কোনো অসুস্থতা নাই আৰু মেডিকেল বোৰ্ডৰ এই তেওঁলোকে যি আচলতে ক্লাৰিফিকেশ্যন দিছিল তাৰ পিছতে আৰক্ষীয়ে পুনৰ ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল আৰু ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথাটো চৰ্চালৈ আহিছিল যে যদিহে ৰাজকন্যা বৰুৱাক নীতিবহিৰ্ভূতভাৱে প্ৰয়োজন নোহোৱাকৈ ICUত ৰখোৱা হৈছিল তেনেহ'লে কোন চিকিৎসকে কিয় তেওঁক এনেদৰে নীতিবহিৰ্ভূতভাৱে ICUত ৰখাইছিল সেই কথাটো চৰ্চালৈ আহিছিল আৰু এই কথাটো চৰ্চালৈ আহোঁতেই GNRCৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ প্ৰসংগটো আহিছিল আৰু ইতিমধ্যে এই কথাটো স্পষ্ট হৈছিল যে নৱনীল বৰুৱাৰ তত্ত্বাৱধানতেই ৰাজকন্যা বৰুৱাক GNRC ICUত ভৰ্তি কৰা হৈছিল গতিকে এই বিষয়টো চালিজাৰি চাই বিগত 3 দিন ধৰি দিছপুৰ আৰক্ষীয়ে চিকিৎসক নৱনীল বৰুৱাক জেৰা কৰিছিল প্ৰতিদিনেই দৈনিক 10-12 ঘণ্টাকৈ নৱনীল বৰুৱাক জেৰা কৰিছিল আৰু প্ৰতিদিনে 10-12 ঘণ্টাকৈ জেৰা কৰাৰ অন্তত অৱশেষত কিছু সময়ৰ পূৰ্বে দিছপুৰ আৰক্ষীয়ে নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল